Exercise 7.2 first question. -1 7 question number 1 -1 7 আৰু 4 -3 আৰু 4 -3 फिर সংযোগী ৰেখাখণ্ডক ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক হ'ব ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক 2:3 অনুপাতত ভাগ কৰা বিন্দু এইটো নো ডাউট এটো কি হ'ব অন্তৰ্বিভক্ত হ'ব ইন্টারনাল ডিভিজন হ'ব দুই ভাগ একফালে দুই ভাগ একফালে তিনি ভাগ মাইনাস নাই গতিকে অন্তৰ্বিভক্ত হ'ব তো অন্তৰ্বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক উলিয়াব লাগে ইয়াত চোৱা এই -1 7 মানে কি এটো x1 y1 বুজাইছে আৰু 4 -3 এটো মানে কি বুজাইছে x2 y2 আৰু অনুপাতটো কি আছে 2:3 তাৰ মানে এটো 2 হল m আৰু 3 মানে কি n m is to n ৰ ধৰণে কি আছে 2:3 তা আমাৰ ফৰ্মুলা কি mx2 অন্তৰ্বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক কি mx2 m মানে কি 2 mx2 plus nx1 mx2 x2 মানে হল কি এইটো 4 mx2 plus nx1 n মানে হল 3 into x1 মানে কি -1 mx2 plus nx1 by m plus n m মানে 2 n মানে কি 3 mx2 plus nx1 by m plus n আর y স্থানাঙ্কটো কি হ'ব my2 plus ny1 by m plus n m মানে হল 2 y2 মানে আমাৰ -3 plus ny1 n মানে আমাৰ 3 into y1 মানে 7 by m plus n মানে 2 plus 3 এটো হল আমাৰ কি 2:3 অনুপাতত বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক এটো আমি সৰল কৰিম এটো মানে কি 2 into 4 মানে আমাৰ 8 হ'ব এটো -3 হ'ব by 5 আৰু ইয়াত কি হ'ব -6 plus 21 by 5 হ'ব 8 - 3 মানে 5 upon 5 আৰু এটো আমাৰ কি হ'ব 15 upon 5 মানে কি হল 1 3 এটো হল আমাৰ কি নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক হ'ব এটো তোমালোকে নিশ্চয় বুজি পাইছা ফার্স্ট পয়েন্ট টু x1 y1 সেকেন্ড পয়েন্ট টু x2 y2 অনুপাতটো কি ধৰিবা m is to n ফৰ্মুলাটো আমাৰ মুখস্থ থাকিব লাগিব mx2 plus nx1 by m plus n my2 plus ny1 by m plus n দেখো কোশ্চেন নম্বৰ 2 আছে কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 কি দিছে 4 - 1 তাৰ মানে এনেকুৱা দিছে এটা বিন্দু দিছে কি 4 - 1 আৰু এটা বিন্দু দিছে কি -2 -3 এই বিন্দু সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক সমত্ৰিখণ্ডিত মানে সমান তিনিটা ভাগত ভাগ কৰিম মানে এটো পয়েন্টৰ নাম যদি আমি a দিও এটো b দিও তেতিয়াহলে ab ৰেখাখণ্ডক আমি সমান তিনিটা ভাগত ভাগ কৰিব সমান তিনিটা ভাগত ভাগ কৰিবলৈ হলে আমাক কেইটা সেকশন কৰিব লাগিব মাজত দুটা সেকশন কৰিব এটা সেকশন হ'ব কি এটো p বিন্দু নাম দিলো এটো কি q সমান তিনিটা ভাগ হইব মানে AB ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু দুটা কি ধৰিলো আমি P আৰু
কিউ ধৰিলোঁ এইটো ধৰি লবা ফাৰ্ষ্ট চিত্ৰত দেখুওৱা ধৰণে কৰা হ'ল a4 - 1 আৰু b -2 -3 সংযোগী ৰেখাখণ্ডক P আৰু Q বিন্দু দুটাই সমত্ৰিখণ্ডিত কৰে স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডক P বিন্দুৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব চোৱা এটা সমান তিনিটা ভাগ AP ভাগ BQ ভাগ QB ভাগ এই তিনিটা ভাগ সমান আছে P বিন্দুৱে পুৰা AB টো কি অনুপাতত ভাগ কৰিব এইখিনি ভাগ হ'ব 1 আৰু এইখিনি ভাগ P ৰ পৰা B লৈকে এইখিনি ভাগ কি হ'ব 1 ভাগ 2 ভাগ তাৰমানে কি অনুপাতত ভাগ কৰিব 1:2 অনুপাতত ভাগ কৰিব স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডত 1:2 কি অনুপাতত 1:2 আৰু Q বিন্দুৱে AB ৰেখাখণ্ডত এবাৰ যদি Q বিন্দু ধৰো তেতিয়াহলে কি হ'ব Q বিন্দুৱে কি অনুপাতত ভাগ কৰিব এখানে হল আমার AQ এখানে হ'ব 2 ভাগ আকৌ QB এখানে হ'ব 1 ভাগ তার মানে কি 2:1 অনুপাতত বিভক্ত করে বিভক্ত মানে অন্তর্বিভক্ত করে এইখানে আমি সমত্রিখণ্ডিত কথাটোৰ পৰা এইখিনি লিখিলো যে স্পষ্টতঃ P বিন্দুৱে AB ৰেখাখণ্ডক 1:2 আৰু Q বিন্দুৱে AB ৰেখাখণ্ডক 2:1 অনুপাতত বিভক্ত কৰে এতিয়া চোৱা আমি অনুপাত দুটা পাই গলো প্ৰথম যদি P বিন্দুৰ কথা বিবেচনা কৰো P বিন্দুৱে AB ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছিল এইখিনি ভাগ আছিল আমাৰ কি 1 ভাগ আৰু এইখিনি ভাগ আমাৰ কি আছিল 2 ভাগ P বিন্দুৰ কথা যদি আমি বিবেচনা কৰো ইয়াত অনুপাত হল 1:2 মানে m:n ৰ হলনি কি আছে 1:2 আৰু বিন্দু দুটাৰ স্থানাংক দিয়া আছে এটো x1 y1 এটো কি x2 y2 গতিকে P বিন্দুৰ স্থানাংক আমাৰ ওলাই যাব সিমিলাৰলি Q বিন্দুৰ স্থানাংক আমি উলিয়াব পাৰিম Q বিন্দুৰ ক্ষেত্ৰত অনুপাতটো কি হ'ব 2:1 বাকি x1 y1 x2 y2 এইবিলাক একে গতিকে আমি বিন্দু দুটাৰ স্থানাংক আমি উলিয়াব পাৰিম গতিকে P বিন্দুৰ স্থানাংক হ'ব P বিন্দুৰ স্থানাংক হ'ব ফৰ্মুলা আমাৰ এইটোৱে mx2 + nx1 / m + n m ৰ হলনি কি আছে 1 mx2 মানে এইটো mx2 + nx1 n মানে আমাৰ 2 into x1 মানে আমাৰ 4 mx2 + nx1 / m + n মানে 1 + 2 my2 মানে আমাৰ -3 my2 + ny1 মানে -1 divided by 1 + 2 এখানে সরল কৰিলে যি হয় ইয়াত কি হ'ব -2 + 8/3 আৰু ইয়াত কি হ'ব -3 - 2/3 তাৰমানে কি হল আমাৰ তো 8 ৰ পৰা 2 বাদ দিলে আমাৰ 6/3
আৰু এইটো -5/3 তাৰমানে কি হ'ল 2 - 5/3 এইটো হ'ল পি বিন্দুৰ স্থানাংক সিমিলাৰলি আমাৰ কিউ বিন্দুৰ স্থানাংক কি হ'ব আৰু কিউ বিন্দুৰ স্থানাংক হ'ব কিউ বিন্দুৰ ক্ষেত্ৰত আমাৰ m/n টো কি হ'ব 2:1 হ'ব ইয়াত কি হ'ব 2 - 2 + 1 * 4/2 + 1 2 * -3 + 1 * -1/2 + 1 এটা হ'ব আমাৰ -4 + 4/3 আৰু ইয়াতে কি হ'ব -6 - 1/3 তাৰমানে হ'ল আমাৰ কি প্ৰথমটো 0/3 মানে 0 আৰু এইটো কি হ'ব -7/3 গতিকে নিৰ্ণয় বিন্দু দুটাৰ স্থানাংক বিন্দু দুটাৰ স্থানাংক এটা হ'ল 2 - 5/3 আৰু 0 - 7/3 এইটো আমাৰ এনসাৰ আশা কৰো তোমালোকে বুজি পাইছা বাৰে বাৰে ভিডিঅ'টো চাই ভালদৰে বুজি ল'বা আৰু পিছৰ কিছুমান অংক যদি পাৰা চেষ্টা কৰিবা উদাহৰণতো ভাল ভাল অংক দিয়া আছে প্ৰথম যেটো কোৱেশ্চন 1 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এছএছএলসি পৰীক্ষা 2015 চনত আহিছিল বাকি কেইটামান অংক মই কৰি গ্ৰুপত সেন্ড কৰি দিম আৰু কিছুমান অংক হোমৱৰ্ক হিচাপে দিয়া হ'ব তোমালোকে যিখিনি ইনষ্ট্ৰাকশন দিয়া হয় এইখিনি ফলো কৰিবা আজিলৈ সামৰিলো ধন্যবাদ